মোটত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 4 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ই শ্ৰম কাৰ্ডৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰ হ'ল ই শ্ৰম কাৰ্ড লৈ। তো ই শ্ৰম কাৰ্ড লৈ অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এনেকুৱা এখন আপডেট। তো ইয়াতে কি লিখা আছে পোনপটীয়াকৈ পঢ়ি আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে ই শ্ৰমত পঞ্জীয়নকৃত আৰু দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগক্ষত হোৱা অসংগঠিত শ্ৰমিক লৈ আৰ্থিক সাহায্য। তো অসম চৰকাৰে যিসকল মানুহে ই শ্ৰম কাৰ্ড বনাইছে সেইসকল মানুহক এনেকুৱাকৈ প্ৰদান কৰিব আৰ্থিক সাহায্য। তাৰপিছত কোৱা হৈছে আবেদনৰ বাবে যোগ্যতা। তো যোগ্যতাৰ ভিতৰত কোৱা হৈছে 2021 চনৰ 26 আগষ্টৰ পৰা আৰম্ভ কৰি 2022 চনৰ 31 মাৰ্চৰ ভিতৰত যিসকল মানুহে আবেদন কৰিছিল ই শ্ৰম কাৰ্ডৰ বাবে সেইসকল মানুহে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে 2022 চনৰ 31 মাৰ্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু হোৱা লোক বা অংগক্ষত হোৱা মানুহে কৰিব পাৰিব আবেদন। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই যদি 2021 চনৰ 21 আগষ্টৰ পৰা আৰম্ভ কৰি 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ই শ্ৰম কাৰ্ড বনাই কোনো দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছে বা কোনো অংগৰ ক্ষয়ক্ষতি হৈছে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো তাৰপিছত কোৱা হৈছে যিসকল শ্ৰমিকৰ দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছে সেইসকল শ্ৰমিকক অসম চৰকাৰে পোনপটীয়াকৈ সোমাই দিব 2 লাখকৈ টকা। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হৈছে তেন্তে আপোনাৰ পৰিয়ালৰ সদস্যবোৰে কিন্তু লাভ কৰিব 2 লাখকৈ টকা। তো ইয়াৰ লগতে যিসকল শ্ৰমিকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো এক্সিডেণ্টেল কাৰণত 2টা চকুৰ দৃষ্টিশক্তি হেৰাইছে বা 2টা ভৰি একেবাৰে কাৰ্য অক্ষম হৈ পৰিছে আৰু 2খন হাত একেবাৰে কাৰ্য অক্ষম হৈ পৰিছে সেইসকল শ্ৰমিকে কিন্তু 2 লাখকৈ টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তো ইয়াৰ লগতে আৰু কোৱা হৈছে যিসকল শ্ৰমিকে কোনো দুৰ্ঘটনাজনিত কাৰণত দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হৈছে বা এটা হাত বা এটা ভৰি নষ্ট হৈছে তেন্তে এইখন আঁচনিৰ জৰিয়তে 1 লাখকৈ টকা চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তাৰপিছত কোৱা হৈছে প্ৰয়োজনীয় নথি। তো আবেদনৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। তো যিসকল শ্ৰমিকৰ মৃত্যু হৈছে সেইসকলৰ ক্ষেত্ৰত আবেদনকাৰীৰ আধাৰ নম্বৰ, UN, ই শ্ৰম কাৰ্ডৰ নম্বৰ, মৃত্যুৰ প্ৰমাণপত্ৰ, দুৰ্ঘটনাজনিত মৃত্যুৰ কাৰণ উল্লেখিত চিকিৎসা প্ৰমাণপত্ৰ, লগতে কোৱা হৈছে ঘটনাৰ সময়ত দাখিল কৰা এজাহাৰ পঞ্চনামা, মৃত্যুৰ কাৰণ প্ৰমাণ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। তাৰপিছত কোৱা হৈছে নাবালক শ্ৰমিকৰ ক্ষেত্ৰত অভিভাৱকে আবেদন পূৰণ কৰাৰ সময়ত জিলা আদালতে জাৰি কৰা অভিভাৱকত্বৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক। তাৰপিছত কোৱা হৈছে অংগক্ষত হোৱা শ্ৰমিকৰ ক্ষেত্ৰত এই বিষয়ত ইয়াতে কোৱা হৈছে আবেদনকাৰীৰ আধাৰ নম্বৰ, UAN নম্বৰ বা ই শ্ৰম কাৰ্ডৰ নম্বৰ, দুৰ্ঘটনাজনিত প্ৰতিবন্ধকতাৰ প্ৰমাণ দাঙি ধৰা চিকিৎসালয়ে প্ৰদান কৰা নথিপত্ৰ। তাৰপিছত কোৱা হৈছে ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অনুমোদিত কৰ্মচাৰীয়ে প্ৰদান কৰা প্ৰতিবন্ধকতাৰ প্ৰমাণপত্ৰ অথবা ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত দিব্যাংগজন সশক্তি বিভাগৰ দ্বাৰা জাৰি কৰা একক প্ৰতিবন্ধকতাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব এইখন আঁচনিত যদি কৰিব বিচাৰে আবেদন। তো যিসকল শ্ৰমিকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত মৃত্যু হৈছে
সেইসকল শ্ৰমিকৰ পৰিয়ালে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব অথবা আপোনাৰ সমীপৰ শ্ৰম কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক এইখন আঁচনিত যদি কৰিব বিচাৰে আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এনেকুৱা এখন আপডেট প্ৰদান কৰিছে যিসকল মানুহৰ বানত ক্ষতিগ্ৰস্ত হৈছে সম্পত্তি। ইয়াতে লিখা আছে আজি বানত ক্ষতিগ্ৰস্ত প্ৰায় 6 লাখ লোকক ক্ষতিপূৰণ বিতৰণৰ বাবে সমূহ জিলা আয়ুক্ত আৰু অন্যান্য অংশীদাৰীসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰোঁ। আমি দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। তো তাৰ পিছত কোৱা হৈছে প্ৰথমতে বিদ্যমান নিৰ্দেশনাৱলীৰ অধীনত নপৰা প্ৰভাৱিত ব্যক্তিসকলক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰিব আৰ্থিক সাহায্য। তো আপোনালোকৰ যদি বানত ক্ষয় ক্ষতি হৈছে তেন্তে আপোনালোককো কিন্তু চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী অসমৰ 6 লাখ দুখীয়াসকলক প্ৰদান কৰিব বানপানীৰ ক্ষতিপূৰণ। তো আপোনালোকে ভিডিঅ'টো কোনখন জিলাৰ পৰা চাই আছে আৰু আপোনাৰ বানপানীৰ ফলত কোনো ক্ষয় ক্ষতি হৈছে নেকি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে সেইসকল মানুহক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক এতিয়া আমি তৃতীয়টো খবৰলৈ আগবাঢ়িছোঁ। তো আজি তৃতীয়টো খবৰ হ'ল 3 চকীয়া 4 চকীয়া বাহন থকা গৰাকীসকলৰ বাবে। তো এনেকুৱা এখন আপডেট 3 চকীয়া আৰু 4 চকীয়া বাহনৰ গৰাকীসকলৰ কাৰণে আহি গৈছে। তো ইয়াতে লিখা আছে 2500 টকা দিলেই 15 বছৰৰ বাবে ই ৰিক্সা চালকসকলে দিব নালাগে আৰু কোনো কৰ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ ই ৰিক্সা আছে সেইসকল মানুহে যদি একেলগত 2500 টকা জমা দিয়ে তেন্তে 15 বছৰৰ বাবে কিন্তু আৰু কোনো কৰ দিব নালাগিব। তাৰপিছত কোৱা হৈছে বৰ্তমান সময়ত প্ৰতি বছৰে দিবলগীয়া হৈছে 600 টকা। বৰ্তমান হিচাপত 9 বছৰৰ বাবে দিব লাগিব 15,000 টকা। অটো চালকসকলে মাহে 1500ৰ পৰা 3000 টকা কৰ দিয়ে। 18,000 টকা দিলেই লাইফ টাইম কৰমুক্ত হ'ব 3 চকীয়া বাহনৰ গৰাকী। তাৰপিছত কোৱা হৈছে বৰ্তমানৰ নিয়ম অনুসৰি টেক্স দিয়াত এদিন পলম হ'লে প্ৰতিদিনে 10 টকাকৈ জৰিমনা। ফিটনেছৰ ক্ষেত্ৰত এদিন পলম হ'লে 50 টকাৰ জৰিমনা। ইয়াৰ লগতে কোৱা হৈছে নাইট ছুপাৰৰ কৰ হ্ৰাস কৰিছে চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো ভাৰত চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল লাখপতি বাইদেউ আঁচনি। তো ভাৰত চৰকাৰে ভাৰত তথা অসমৰ লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলক লাখপতি বাইদেউ আঁচনিত অন্তৰ্ভুক্ত কৰিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অসমৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। তো আপোনালোকে ভিডিঅ'টো চাইছে যদি আপোনালোকেও 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে নেকি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল মহিলাই ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে এনেকুৱাকৈ এখন SMS। তো আপোনালোকৰ মোবাইল নম্বৰত এনেকুৱা SMS আহিছে নে নাই নিশ্চয় ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে লগতে এনেকুৱা এখনকৈ ফৰ্ম ছাবমিটৰ SMS
আহি গৈছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে 2-1 মাহৰ ভিতৰতে সোমাই দিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।